মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেথছৰ যিটো কেলেণ্ডাৰ অধ্যায় আছে, কেলেণ্ডাৰৰ বিষয়ে চমুকৈ আলোচনা কৰো আৰু তাৰ দুটা আমি অংকত দি যাবলৈ চেষ্টা কৰিম। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। কেলেণ্ডাৰ বুলি ক'লে আমি কেলেণ্ডাৰত কি পাওঁ? কেলেণ্ডাৰত আমাৰ এটা কি থাকিব? যদি তাৰিখ এটা পাওঁ, এটা বছৰৰ এটা তাৰিখ হলে আমি সেই তাৰিখত আমি কি পাওঁ? এটা বাৰ পাওঁ। যেনে আজি কিমান তাৰিখ? আজি ধৰা হল 2024 চনৰ আজি 24 চনৰ 8 তাৰিখ। 2024 চনৰ কি হয়? জুলাই মাহৰ 8 জুলাই মাহৰ 8 তাৰিখ। এই জুলাই মাহৰ 8 তাৰিখ আজি কি বাৰ? জুলাই মাহৰ 8 তাৰিখে সোমবাৰ, মানডে। যদি সেইটো হয় আমাৰ নেক্সট আমি যদি আমাক কেনেকুৱা ধৰণৰ যে জুলাই মাহৰ 8 তাৰিখে সোমবাৰ, 20 তাৰিখে কি বাৰ হ'ব আমাক, বা 30 তাৰিখে কি বাৰ হ'ব, বা আগষ্টত কি বাৰ হ'ব, বা 25 আগষ্টত কি বাৰ হ'ব, এই ধৰণৰ কথাবিলাক আমি কি কেলেণ্ডাৰত আলোচনা কৰিম। গতিকে আমি এটা বছৰ, আমি এটা কি জানো, আমাৰ এক মাহত আমাৰ কি হিচাপ কৰো? এক মাহ মানে আমাৰ আমি কি কৰো? 30 দিন হিচাপ কৰো। এক মাহত কিমান হিচাপ কৰো? আমি 30 দিন। যদিও বেলেগ বেলেগ মাহত বেলেগ বেলেগ কি থাকে? দিন থাকে, কিন্তু আমি এক মাহ বুলি ক'লে 30 দিন হিচাপ কৰো। বেলেগ বেলেগ মাহত বেলেগ বেলেগ দিন থাকে। মানে আমি যদি চাওঁ জানুৱাৰীত কিমান দিন ধৰা হয়, বা ধৰা হয় 31, তেনেকে ফেব্ৰুৱাৰীত কি জানা? 30 দিন। মাৰ্চত 31 দিন। এনেকে মাৰ্চ, এপ্ৰিলত আমাৰ 30, মে মাহত কিমান? 31 দিন, জুনত 30 দিন, তেনেকে জুলাইত কিমান দিন ধৰা হয়? জুলাইত আমি হিচাপ কৰো 31 দিন, তেনেকে 31 দিন। এইটো আগষ্টত আমি হিচাপ আমরা কি কৰো? আগষ্টত 31 দিন, জুলাই আগষ্ট একেলগে 30 দিন। তাৰপিছত আগষ্ট, ছেপ্টেম্বৰত কিমান হয়? 30। তেনেকে অক্টোবৰত অক্টোবৰ মাহত কিমান ধৰা হয়? 31। নৱেম্বৰ 30 আৰু ডিচেম্বৰত কিমান দিন? 31 দিন। এনেকে আমাৰ এটা বছৰত, এইটো ফেব্ৰুৱাৰীত মন কৰিব, ফেব্ৰুৱাৰীত 30 দিন নহয়, এইটো বলিছে ফেব্ৰুৱাৰীত কিমান দিন? 28 দিন। আমাৰ ফেব্ৰুৱাৰীত আমাৰ যিবিলাক সাধাৰণ বছৰ বিলাক থাকিব, সেই ফেব্ৰুৱাৰীত 28 দিন হয় নৰ্মেলি। কিন্তু এইখিনি তোমালোকে মনত ৰাখিব লাগিব কোনটো মাহত কিমান দিন থাকে। যেনে আমাৰ জানুৱাৰীত 31, ফেব্ৰুৱাৰীত 28, 31, এনেকে মাহ বিলাকত গোটেই বছৰটোত কোনটো মাহত কিমান দিন থাকে সেইটো মনত ৰাখিব লাগিব। কিন্তু আমাৰ এইবাৰ 2024ত ফেব্ৰুৱাৰী মাহত কিমান হৈছে? ফেব্ৰুৱাৰী মাহত 2024ৰ ফেব্ৰুৱাৰীত আমাৰ কিমান দিন হৈছে? 29 দিনীয়া হৈছে, 29 তাৰিখ হৈছে। কাৰণ এইটো কি হয়? আমাৰ 4 বছৰৰ, আমাৰ এনেই গোটেই এক বছৰত, এইখিনি নিশ্চয় বুজি পাইছা। আমাৰ এক বছৰত কি হয়? এক বছৰ যদি হয়, এক বছৰত আমাৰ কিমান দিন? 365 দিন, 365 দিন এক বছৰত ধৰা হয়। কিন্তু যেতিয়া লিপ ইয়াৰ হয়, লিপ ইয়াৰত কিমান দিন হয়? 366 দিন হয়, 366 ডেজ লিপ ইয়াৰত। আৰু লিপ ইয়াৰৰ বছৰটোত কি হয়? ফেব্ৰুৱাৰী মাহত 28ৰ সলনি 29 দিন হয়। আৰু সেই একদিন যে যোগ হয়, সেইটো কোন দিনত হয়? ফেব্ৰুৱাৰীত যোগ হয়। আৰু আমি লিপ ইয়াৰটো এইখিনিতে
নিশ্চয় তোমালোকে লিখি উলিয়াবা আমাৰ ফেব্ৰুৱাৰীত কিমান দিন 28 দিন সাধাৰণতে আৰু যেতিয়া লিপ ইয়াৰ হয় সেইটো কিমান 29 দিন হয় তেতিয়া 29 দিন হলে গোটেই বছৰটো 366 দিন হয় 366 ডেজ হয় এতিয়া আমাৰ এটা বছৰ লিপ ইয়াৰ কেনেকে আমি বিচাৰি উলিয়াম এই বছৰটো যে লিপ ইয়াৰ হয় নে নহয় এইটো আমি কেনেকে চাম সাধাৰণ যিবিলাক বছৰ থাকিব সাধাৰণ বছৰবিলাক আমি যদি 4 ৰে হৰণ কৰো সাধাৰণ বছৰবিলাকক যদি 4 ৰে হৰণ কৰো হৰণ যদি যায় মানে বিভাজ্য হয় তাৰ মানে কোনো ধৰণৰ বাকি যদি নাথাকে তেতিয়া সেই বছৰটো লিপ ইয়াৰ বুলি কোৱা হয় যেনে 4 ৰে 4 5 গুণ 20 কিমান 2 শূন্য হৈ যাব 4 4 6 গুণ 24 এটো কোনো ধৰণৰ বাকি নাথাকে তাৰ মানে 2024 টো 4 ৰে বিভাজ্য হয় গতিকে 2024 টো আমাৰ কি বছৰ হ'ব লিপ ইয়াৰ হ'ব 2024 বছৰটো কি আমি কম লিপ ইয়াৰ তাৰ মানে লিপ ইয়াৰ হলে তাত ফেব্ৰুৱাৰী মাহত কি যোগ হয় একদিন যোগ হয় 28 ৰ ঠাইত 29 দিন মানে গোটেই বছৰটো 366 ডেজ হয় তেতিয়া আৰু 4 বছৰৰ পিছত মানে 2028 ত আৰু আমাৰ লিপ ইয়াৰ হ'ব তেনেকে 4 বছৰ যোগ কৰি গলে 2000 মাৰ 32 ত লিপ ইয়াৰ হ'ব ইয়াত আগত 2000 ত লিপ ইয়াৰ হ'ব 2016 লিপ ইয়াৰ হৈছিল এতিয়া এটো 2000 আগত 2020 চন তেনেকে 2016 চন এটাকে চন বিলাকত লিপ ইয়াৰ হ'ব 4 ৰে যদি বিভাজ্য হয় সাধাৰণ বছৰ বিলাকত কিন্তু যিবিলাক বছৰ কি হয় সেঞ্চুৰী হয় শতিকা হয় এটো সাধাৰণ বছৰ বিলাক 4 ৰে হৰণ কৰিম যিবিলাক বছৰ শতিকা হয় মানে যেনে 1600 1700 যেনে 1500 এই যিবিলাক দুটা জিৰো থাকে শেষৰ ফালে শতিকা মানে এইবিলাক কি বুলি কয় শতিকা বুলি কয় শতিকা বা সেঞ্চুৰী ইংৰাজী শব্দটো এটো হ'ব পাৰে অসমীয়া শব্দটো শতিকা নহলে মনত ৰাখিবা সেঞ্চুৰী যদি হয় শেষৰ ফালে দুটা জিৰো থাকে যদি তেতিয়া তেনেকুৱা বছৰ বিলাকক আমি কিহেৰে হৰণ কৰিব লাগিব 4 ৰে হৰণ কৰিব লাগিব এই আমাৰ কিহৰ কাৰণে যদি লিপ ইয়াৰ হয় নে নহয় এইটো উলিওৱাৰ কাৰণে আমি কিহেৰে হৰণ কৰিব লাগে 4 ৰে হৰণ কৰিব লাগে যদি 4 ৰে হৰণ কৰিলে হৰণ যায় তেতিয়া সেইটো লিপ ইয়াৰ হ'ব যেনে 16 4 ৰে হৰণ কৰিলে 4 4 গুণ 16 তাৰ মানে 16 টো লিপ ইয়াৰ হয় আমি যদি 17 4 ৰে হৰণ কৰো 4 4 গুণ 16 100 বাকি কি তাৰ মানে 1700 যিটো চন সেইটো 4 ৰে হৰণ যাইনা আমি চাম সেইটো লিপ ইয়াৰ নহয় কাৰণ কি হয় তাৰ শেষৰ ফালে দুটা জিৰো মানে সেঞ্চুৰী আৰু সেইটো কি নহয় তাৰ বিভাজ্য নহয় গতিকে সেইটো লিপ ইয়াৰ নহয় কিন্তু আমি যদি এটা 1700 4 ৰে হৰণ কৰি চাও মানে নিশ্চয় বুজি পাই আছা 4 ৰে হৰণ কৰিলে 4 4 গুণ 16 1 10 4 গুণ 8 2 20 4 5 গুণ 20 এতিয়া যদি 1700 4 ৰে হৰণ গলে যায় এটা আমি লিপ ইয়াৰ বুলি কিন্তু ক'ব নোৱাৰো কাৰণ শেষৰ ফালে কি আছে দুটা জিৰো আছে তেনেকে 1500 4 ৰে হৰণ নাযায় 400 ৰে হৰণ নাযায় গতিকে এইটো লিপ ইয়াৰ নহয় গতিকে আমি ক্যালেন্ডাৰত এই লিপ ইয়াৰ কথাটো মনত ৰাখিব লাগিব মানে লিপ ইয়াৰ কোনটো বছৰত লিপ ইয়াৰ হয় কোনটো বছৰত লিপ ইয়াৰ নহয় কাৰণ তাৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ কি কোনটো বছৰত দিন কিমান থাকে এতিয়া আমাৰ ক্যালেন্ডাৰত কি হয় আমাক যদি কয় আজি সোমবাৰ বুলি কয় আজি কি তাৰিখ আজি 8 তাৰিখে সোমবাৰ আজি জুলাই মাহৰ 8 তাৰিখে যদি সোমবাৰ বুলি কয় ধৰা হ'ল জুলাই মাহৰ আজি 8 তাৰিখ কি বাৰ বুলি কোৱা হৈছে মানডে বুলি কোৱা হৈছে মানডে এৰি ইয়াৰ যদি আমাক 10 দিন পিছত ইয়াৰ 10 দিন পিছত যদি আমাৰ ইয়াৰ লগত 10 দিন যোগ কৰিলে
তাৰ পিছত কি বাৰ হয় বুলি খুদে আমি তেতিয়া আমি কব পাৰি আঙুলিৰে হিসাব কৰিব পাৰিম কিন্তু যদি আমাক কয় যদি 30 দিন পিছত 50 দিন পিছত যদি কয় 70 দিন পিছত 100 দিন পিছত 200 দিন পিছত 2 বছৰ পিছত যদি এনেকৈ কয় আমি আঙুলিৰে কিমান হিসাব কৰিম কাৰণ আমি দেখা পাম এই যে মানডে টিউজডে ওয়েডনেসডে থার্সডে ফ্রাইডে স্যাটারডে সানডে এই কেইদিনৰ পিছত আজি সোমবাৰ কেইদিনৰ পিছত এদিন দুদিন তিনিদিন চাৰিদিন পাঁচদিন ছয়দিন সাতদিন সাতদিনৰ পিছত আকৌ আজিৰ বাৰটোৱে আহি পৰে নিশ্চয় বুজি পাইছা কেইদিন পিছত একদিন পিছত টিউজডে দুইদিন পিছত ওয়েডনেসডে তিনিদিন পিছত থাৰ্সডে মানে একদিন পিছত মঙ্গলবাৰ দুইদিন পিছত বুধবাৰ তিনিদিন পিছত বৃহস্পতিবাৰ চাৰিদিন পিছত শুক্ৰবাৰ পাঁচদিন পিছত শনিবাৰ ছয়দিন পিছত ৰবিবাৰ আৰু সাতদিন পিছত সোমবাৰে আহে তাৰমানে সাত নম্বৰ দিনৰ পিছত সাতদিন পিছত কি হয় মানে 8 নম্বৰ দিনৰ দিনা কি হয় একেটা বাৰে আহি যায় আজি যিবাৰ হয় সেই একেটা বাৰে আহি যাব তাৰমানে আমাক যদি কয় 7 দিন পিছত কি বাৰ হ'ব গতিকে 7 দিন পিছত যদি আজি জুলাই কিমান তাৰিখ 8 তাৰিখ 7 দিন পিছত বুলি কলে আমাৰ হাতে আছে 15 আজি যদি আমি কি কও মানডে বুলি কও ইয়াৰ 7 দিন পিছত মানডেৰ লগত আমি কি যোগ কৰিম 7 যোগ কৰিম এই 7 দিন যে হয় 7 দিন যোগ কৰিলে কি হ'ব এই যেটো দিন সেই দিন হিসাব কৰাটো আমি হেতু যদি আমি যিমান দিন হয় হেতু যদি হাতেৰে হৰণ কৰো আমি সেই দিনটোক কিহেৰে হৰণ কৰিম যিমান দিন পিছত বুলি কয় হাতেৰে যদি হৰণ কৰো কেইবাৰ যাব একবাৰ যাব বাকি কিমান থাকিব শূন্য এই যে বাকি থাকে সেই বাকি থকাটো আমি কম অযুগ্ম দিন বুলি কম এইটো বাকি থকাটো কম অযুগ্ম দিন নিমিলা দিন অযুগ্ম দিন বা ইংৰাজীত কয় অড ডেজ এই যেটো বাকি থাকিব এটো কব অড ডেজ বুলি কব নিশ্চয় বুজি পাইছা গতিকে এই বাকি থকা দিন 7 দিন পিছত বাকি থকা দিন কিমান হল 0 হল গতিকে 7 দিন পিছত এই অড ডেজ 0 হল তাৰমানে 7 মানে আমাৰ এটো 0 হল তাৰমানে মানডেৰ লগত যদি আমি 0 যোগ কৰো আজি সোমবাৰৰ লগত যদি 0 যোগ কৰো মানে এদিনও যোগ কৰা নাই তাৰমানে 7 দিন পিছত কি হ'ব সোমবাৰে হ'ব এটো বুজি পাইছানে নিশ্চয় কি আমি 7 দিন পিছত যদি খুদু কি বাৰ হ'ব তেতিয়া সোমবাৰৰ লগত 7 দিন যোগ কৰিলে 7 দিন মানে 7ক আমি কিহেৰে হৰণ কৰিছো 7ৰে হৰণ কৰিলে বাকি যেটো থাকিব হৰণৰ পিছত হেতু অড ডেজ বুলি কয় অযুগ্ম দিন হেতু কি শূন্য গতিকে সোমবাৰৰ লগত শূন্য যোগ কৰিলে কিমান হ'ব আমাৰ সোমবাৰে হৈ থাকিব এতিয়া চোৱা আমি আৰু আমি লাহে লাহে দিছো এখিনি একদম এটা যদি কয় আজি কিমান তাৰিখ আজি জুলাই মাহৰ জুলাই 8 তাৰিখ জুলাই 8 তাৰিখ গতিকে ইয়াৰে যদি আমাক কয় আমাৰ কোৱেশ্চন এনেকুৱা হয় আজি জুলাই বা 2000 আমি এনেকে লিখো যদি 2024 জুলাই 8 তাৰিখ হলে 8 তাৰিখ হলে আমাৰ কাছে যদি এনেকুৱা হয় 25 দিন পিছত 25 দিন পিছত 8 তাৰিখ জুলাই 8 তাৰিখ 8 তাৰিখে সোমবাৰ হলে আমি বাৰটো ক'ব লাগিব সোমবাৰ হলে 25 দিন পিছত কি বাৰ হ'ব কি বাৰ হ'ব আমি যদি এই কোৱেশ্চন কৰো 25 দিন পিছত কি বাৰ হ'ব গতিকে 25 দিন বুলি কোৱাৰ লগে লগে আমি পাইছো 25টা দিন মানে আমি 25ক কিহেৰে হৰণ কৰিম হাতেৰে হৰণ কৰিম কাৰণ আমাৰ 7 দিনত এটা সপ্তাহ হয় এটা উইক হয় গতিকে
7 হৰণ কৰিম 7 কিয় হৰণ কৰিম গম পাইছে কাৰণ 7 দিনৰ মূৰে মূৰে আমাৰ সেই বাৰটো আহি পৰে গতিকে 7 3 গুণ 21 বাকি কিমান থাকিল 4 থাকিল গতিকে 4 থাকিলে সেই এইটো কব অড ডেজ বুলি কব অযুগ্ম দিন এইটো কব অড ডেজ অযুগ্ম দিন গতিকে অযুগ্ম দিন হলে ইয়াতে কি হব আজি সোমবাৰৰ লগত আমি কি যোগ কৰিম 4 দিন যোগ কৰিম গতিকে সোমবাৰৰ 4 দিন যোগ কৰিলে একদিন যোগ কৰিলে কি হ'ব মঙ্গলবাৰ 2 দিন যোগ কৰিলে মানে আমি যদি একদিন যোগ কৰো মঙ্গলবাৰ হ'ব 2 দিন যোগ কৰিলে বুধবাৰ হ'ব 3 দিন যোগ কৰিলে বৃহস্পতিবাৰ হ'ব 4 দিন যোগ কৰিলে শুক্ৰবাৰ হ'ব তাৰ মানে এইটো বাৰটো কি হ'ব শুক্ৰবাৰ হ'ব আমাৰ এনসাৰটো হ'ব শুক্ৰবাৰ বুজি পাইছা গতিকে আমি কি কৰিম এই যেটো দিন থাকিব তাক 7 ৰে হৰণ কৰিম হৰণ কৰিলে আমি কিমান বাৰ যায় হেতু গুৰুত্ব নহয় আমাৰ থাকিব গুৰুত্ব ক'ত থাকিব বাকি কিমান থাকে ভাগে কিমান থাকে তাৰ ওপৰত গুৰুত্ব হ'ব গতিকে ভাগে কিমান আছে 4 আছে গতিকে আমাক যেটো পিছত সুধিছে পিছত যদি সুধে আমি তাক যোগ কৰিছো গতিকে সোমবাৰৰ পৰা কি পাইছো 4 যোগ কৰিলে 4 দিন 4 দিন যোগ কৰিছো একদিন যোগ কৰিলে মঙ্গলবাৰ হয় 2 দিন বুধবাৰ 3 দিন বৃহস্পতিবাৰ 4 দিন যোগ কৰিলে শুক্ৰবাৰ হয় নিশ্চয় বুজি পাইছা এটো যদি আমাৰ এটোৱে হয় এখিনি মই মছি দিছো মানে নিশ্চয় লিখি লবা আমাৰ আজি জুলাই মাহৰ 8 তাৰিখ বলে আজি 8 তাৰিখটো নিদিবও পাৰে সোমবাৰ হলে কিমান দিন আমি ধৰা 12 বা 23 দিন আমি পিছত নিদি এটো আগত দিছো 23 দিন আগত কি বাৰ হ'ব 23 দিন আগত হতে আজি কি বাৰ আমি 23 টো যেটো দিন আছে হেতু কিহাৰে হৰণ কৰিম 23 টো একদম সহজ কথা 23 টো 7 ৰে হৰণ কৰিম 7 3 গুণ 21 21 হলে কি 2 বাকি থাকিব এতিয়া আজি কি বাৰ বুলি কোৱা হৈছে সোমবাৰ বুলি কোৱা হৈছে সোমবাৰ তাৰ পৰা আমি যেহেতু আগত সুধিছো আগত সুধা হৈছে আগত সুধিলে আমি কি কৰিম বিয়োগ কৰিম কোনটো বিয়োগ কৰিম এই যেটো বাকি থাকে এই বাকি ধৰাটোক আমি কি বুলি কৈছো অড ডেজ বুলি কৈছো অড ডেজ অযুগ্ম দিন বুলি কৈছো অযুগ্ম মানে আমাৰ বাৰ কেটা মানে এটা সপ্তাহটো এই সপ্তাহ মানে কেই সপ্তাহ আছে 3 সপ্তাহ আৰু 2 দিন বাকি ৰৈছে হেতু আমি অযুগ্ম অড ডেজ বুলি কৈছো অযুগ্ম দিন গতিকে সোমবাৰৰ পৰা 2 দিন যদি আগত লও সোমবাৰৰ একদিন আগত কি হ'ব দেওবাৰ আৰু দেওবাৰৰ একদিন আগত সোমবাৰৰ একদিন আগত দেওবাৰ আৰু দেওবাৰৰ একদিন আগত কি শনিবাৰ গতিকে এইটো কি হ'ব শনিবাৰ হ'ব শনিবাৰ এনসাৰটো নিশ্চয় বুজি পাইছা আমি ইয়াৰ পিছত আৰু ক্যালেন্ডাৰৰ দুটামান প্ৰশ্নোত্তৰ দিবলৈ যত্ন কৰিম তোমালোকক অলপমান ক্যালেন্ডাৰৰ ওপৰত নতুন ধাৰণা দিবলৈ যত্ন কৰিম তোমালোক ভালকে এখিনি কি কৰিবা ভিডিওটো যদি এবাৰ বুজি লবা আৰু দ্বিতীয়বাৰ চাবা আৰু কিবা থাকিলে কমেন্ট কৰিবা আমি আৰু ভালকে তোমালোকক বেলেগ কোৱেশ্চন দি আমি বুজাবলৈ যত্ন কৰিম আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ